নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা নতুন আপডেট লৈ আহিছোঁ। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন আপোনাৰ বেংক একাউণ্টত জমা হ'বলৈ আৰু মাত্ৰ 23 ঘণ্টা 11 মিনিট 13 ছেকেণ্ড বাকী আছে। অপেক্ষা মাত্ৰ 30 ঘণ্টা। বৰ্তমান আপুনি আপোনাৰ ষ্টেটাছ পৰীক্ষা কৰিলেনে? PFMS-ত যদি আপুনি চেক কৰে তেনেহ'লে বৰ্তমান বেছিভাগ লোকৰে এনেদৰে দেখুৱায়। এইটো ইয়াত দেখুৱাইছে চাওক। অৰ্থাৎ যোৱাকালি যেনেকৈ ফাণ্ড ষ্টেটাছ এপ্ৰুভ বুলি দেখুৱাইছিল, এমাউণ্ট 2000 টকা বা কিছুমানৰ 4000 টকা, ক্ৰেডিট ষ্টেটাছ সকলো দেখা পাইছিল। বৰ্তমান চেক কৰিলে PFMS-ত এনেদৰে দেখুৱায়। ইয়াৰ অৰ্থ হ'ল PM কিষাণৰ ডাটাবেছ বৰ্তমান সম্পূৰ্ণ বিজি হৈ আছে। চেংচনৰ পূৰ্ণগতিত কাম চলি আছে। আপুনি ভাবিব পাৰে বৰ্তমান আপুনি থকা ঠাইটো নেটৱৰ্ক প্ৰব্লেম, সেইটোৰ কাৰণে হৈছে বুলি। আচলতে এইটো নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে দেখুওৱা নাই। এইটো PM কিষাণৰ ৱেবছাইটত ডিভাইচটো 100% বিজি থকাৰ কাৰণে দেখুৱাইছে। আৰু 6 ঘণ্টাৰ পৰা 12 ঘণ্টাৰ ভিতৰত PFMS-ত ষ্টেটাছ চেক কৰিলে চেংচন ক্ল'জ বুলি দেখা পাব আৰু লগতে সকলো তথ্যবোৰো ইয়াত আপুনি চাব পাৰিব।